নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপুনি এজন খেতিয়ক নেকি? যদি আপুনি এজন খেতিয়ক তেন্তে আপোনালোকৰ কাৰণে ওলাইছে দুটাকৈ ভাল খবৰ। 2025 চন নহাৰ আগতেই 2025 চনৰ পূৰ্বে আপোনালোকৰ কাৰণে ঘোষণা কৰিছে দুটাকৈ ভাল খবৰ। সেই দুটা ভাল খবৰনো কি মই আজি আপোনালোকক তাৰ ওপৰত জনাম এই ভিডিঅ'টোত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কিন্তু আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি খবৰটো ভাল লাগে তেন্তে লাইক এটা কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতো এইটো চেনেলত চাই থাকিবৰ কাৰণে। খবৰ ওলাইছে আপোনালোকৰ কাৰণে দুটা ভাল খবৰ। প্ৰথমটো ভাল খবৰৰ ফালে আগবাঢ়িছো। আপোনালোকে পিএম কিষাণৰ 2000 টকাকৈ 6000 টকা লাভ কৰে নে নকৰে তিনিটা কিস্তিত কমেণ্ট এটা কৰি জনাব। আপুনি যদি পিএম কিষাণৰ পইচা লাভ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। 2025 চনৰ পৰা আপোনালোকে হয়তো সেই 2000 টকাটো 4000 কৈ লাভ কৰিব। বৰ্তমান সময়ত 2000 কৈ তিনিটা কিস্তি 6000 টকা লাভ কৰে বছৰেকত কৃষকসমূহে, কিন্তু 2025 চনৰ পৰা হয়তো আপোনালোকে 4000 টকাকৈ 12000 টকা লাভ কৰিব প্ৰত্যেক বছৰে। এইটো কৃষকসকলৰ কাৰণে এটা ভাল খবৰ আহিব পাৰে বুলি জনাইছে। তাৰ লগে লগে খবৰ ওলাইছে অন্যটো ভাল খবৰ কৃষকসকলৰ কাৰণে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া এক বিশেষ আঁচনিৰ শুভাৰম্ভণি কৰিছে, যিখন আঁচনিৰ বাবে কেন্দ্ৰ চৰকাৰে প্ৰায় 1000 কোটি টকা মুকলি কৰিছে। আৰু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া জনাইছে যে যিকোনো কৃষকেই যিকোনো বেংকত গৈ এতিয়াৰে পৰা কৃষি লোন ল'ব পাৰিব, আৰু তাৰ বাবে কোনো ধৰণৰ গেৰাণ্টি দিয়াৰ প্ৰয়োজনীয়তা নাই। আধাৰ কাৰ্ড, পান কাৰ্ড জমা কৰিলে আপোনালোকে লোন লাভ কৰিব বুলি জনাইছে। আগতে খেতিয়কসকলে ঋণ ল'বৰ কাৰণে মাটিৰ কাগজ পত্ৰ, ঘৰৰ কাগজ পত্ৰ এইবিলাক জমা কৰিব লাগিছিলে, কিন্তু এতিয়াৰে পৰা খেতিয়কসকলে কোনো ধৰণৰ ডকুমেণ্ট পাতি জমা কৰাৰ প্ৰয়োজন নাই। আৰু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে কোনো বেংকে হেমাহি কৰিব নোৱাৰিব কৃষকক ঋণ দিবৰ কাৰণে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে ঋণ দিয়া দায়িত্ব তোমালোকৰ, ঘূৰাই নঘূৰাই সেইটোৰ দায়িত্ব আমাৰ। আমি সেইটো ৰিস্ক লৈছোঁ, কৃষকে ঘূৰাওক বা নঘূৰাওক তাৰ সম্পূৰ্ণ দায়িত্ব বা ৰিস্ক আমাৰ। গতিকে তোমালোকৰ কৰ্তব্য হৈছে ঋণ দিয়া, তোমালোকে ঋণ দিয়া। আৰু তাৰ কাৰণে প্ৰায় 1000 কোটি টকা মুকলি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকৰো যদি ঋণৰ প্ৰয়োজন হৈছে যাওক আপোনালোকৰ যিকোনো এটা বেংকত, আপোনালোকে এতিয়াই আবেদন কৰক পিএম কিষাণ নহয়, খেতিয়কসকলৰ বাবে ঋণৰ কাৰণে। খেতিয়ক ঋণ, কৃষি লোন আপোনালোকে আবেদন কৰক। এতিয়া যাওক বেংকত গৈ আবেদন কৰক। পৰাপক্ষত চৰকাৰী বেংকত যাব, প্ৰাইভেট বেংকত হয়তো নিদিবও পাৰে। ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এই দুটাই আছিলে ভাল খবৰ খেতিয়কসকলৰ কাৰণে। তো খবৰ দুটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।